বিধায়ক আমিনুল ইছলামৰ সমষ্টি মানকাছৰ আৰু এই মানকাছৰৰ এখন পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে সাধাৰণ ৰাইজক। আমি ক'ব ওলাইছোঁ দক্ষিণ হাবৰা মানকাছৰ জিলাৰ মানকাছৰৰ পৰা সদৰ হাটশিঙিমাৰীলৈ 22 কিলোমিটাৰ পথৰ কথা। বছৰ বছৰ ধৰি এই পথছোৱা জৰাজীৰ্ণ অৱস্থাত আছে যদিও বৰ্তমানলৈকে এই পথছোৱাৰ কাম আৰম্ভ নোহোৱাত এতিয়া ক্ষুব্ধ হৈছে সাধাৰণ ৰাইজ। বৰষুণৰ সময়ত এজাক বৰষুণ দিলেই পথছোৱাৰ গাঁতত জমা হয় পানী আৰু খৰালিৰ সময়ত ধূলিময় অৱস্থা হয় এই পথছোৱাৰ। আমি আছাম টক্সৰ দৰ্শকক এই পথছোৱাৰ দৃশ্য দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাম যে এয়া হৈছে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ৰাজহাড় স্বৰূপ এখন সদাব্যস্ত জৰাজীৰ্ণ পথ, যি জৰাজীৰ্ণ পথছোৱাই কিন্তু এতিয়া বৰ্তমান সাধাৰণ জনতাক জলাকলা খুৱাইছে। এই পথছোৱাৰ ওপৰেৰে নিতৌ শ শ বাহন, লগতে দক্ষিণ হাবৰা মানকাছৰ জিলাৰ পৰা প্ৰায় 30খনকৈ 900 বাছ, স্কুলীয়া ছাত্ৰ ছাত্ৰী, এম্বুলেন্স এইখন পথৰ ওপৰেদি অহা যোৱা কৰিবলগীয়া হয়। কিন্তু এই পথছোৱাৰ যি অৱস্থা, সেই অৱস্থাৰ কাৰণে কিন্তু নিতৌ জলাকলা খায় দক্ষিণ হাবৰা মানকাছৰ জিলাৰ ৰাইজে। যি পথছোৱাৰ যি অৱস্থা, এজাক বৰষুণ হোৱাৰ লগে লগে এই পথছোৱাৰ যি গাঁত বা এই পথছোৱা যি উঠি যোৱা যি অংশ, এই অংশত কিন্তু পানী জমা হয় আৰু যাৰ ফলত পথচাৰীয়ে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু খৰালি কালত এই পথছোৱাৰ ধূলিময় অৱস্থাই যেন গৰু পথত এক ৰূপান্তৰিত হৈছে মানকাছৰ হাটশিঙিমাৰীৰ এই 22 কিলোমিটাৰৰ পথছোৱা। আমাৰ লগত দক্ষিণ হাবৰা মানকাছৰ জিলা আছুৰ সভাপতিগৰাকী আছে। আমি এই সভাপতিগৰাকীৰ লগত আমি অলপ কথা পাতিবলৈ যত্ন কৰিম। দাদা, কি ক'ব, যি যুগ যুগ ধৰি দেখিবলৈ পোৱা গৈছে, প্ৰায় বছৰ বছৰ ধৰি এই পথছোৱাৰ যি দুৰৱস্থা, এই পথছোৱাৰ এতিয়ালৈকে পথছোৱাৰ কাম আৰম্ভ হোৱা নাই, কি ক'ব এই সন্দৰ্ভত? হয়, নিশ্চয়কৈ ক'ব লাগিব। মানে এয়া বৰ দুখজনক বিষয়। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ প্ৰাণকেন্দ্ৰ বুলি ক'ব লাগিব এই HM ৰোড। বৰষুণৰ দিনত ৰোডখনৰ এনেকুৱা এটা অৱস্থা হয়, ৰোডখনৰ মানে 200 মিটাৰ 3 মিটাৰ ফাকে ফাকে এনেকুৱা ডাঙৰ মানে খাল আৰু বিলত পৰিণত হয়। তাত কিন্তু মুহূৰ্ততে দুৰ্ঘটনা হয়, বাইক হওক, চাৰিচকীয়া বাহন হওক, দুৰ্ঘটনা হয়, কিন্তু মানুহ আহত লগা হয়। আৰু যেতিয়া খৰালি দিন আহে তেতিয়া মানে এনেকুৱা ধূলিময় অৱস্থা হয়, মানুহে ইয়াত দুচকীয়া বাহন চলাব নোৱাৰে, এনেকুৱা এটা অৱস্থা। এই দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ক'বলৈ গ'লে এটাই পথ, এই জিলাখনত 22 কিলোমিটাৰ পথ। এই 22 কিলোমিটাৰ পথ নিৰ্মাণ কৰাৰ দাবীত আমি ছাত্ৰ সন্থাই নাইবা স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছিল। দাবী উত্থাপন কৰাৰ পিছৰে পৰা দেখা গৈছে যে অসমমালাৰ অধীনত মানে 25 কিলোমিটাৰ ৰাস্তা বনোৱা কথা আছে আৰু এই ৰাস্তাটো টেণ্ডাৰ হোৱা বুলি আমি শুনা পাইছোঁ। এই টেণ্ডাৰটো যদি হৈছে তেনেহ'লে টেণ্ডাৰটো কিয় মুকলি নকৰে আৰু কামটো কিয় নকৰে? এই ৰাস্তাটো এটা গুৰুত্বপূৰ্ণ পথ হয়, জিলাবাসী ৰাইজৰ প্ৰাণকেন্দ্ৰ বুলি আমি ক'ব পাৰোঁ। স্কুলীয়া ছাত্ৰ ছাত্ৰী, কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱা কৰা একমাত্ৰ সদাব্যস্ত পথ। যিহেতু পথছোৱা অসমমালাৰ অধীনত পথছোৱা নিৰ্মাণ কৰা হ'ব বুলি ইতিমধ্যে আমি জানিবলৈ পাইছোঁ, যে আচলতে কামখিনি কেনেদৰে হ'ব লাগে বা কেনেকুৱা ধৰণৰ প্ৰতিষ্ঠানে কামটো পাব লাগে যাতে পথছোৱাৰ কাম ভালকৈ হয়, কোনো ধৰণৰ দুৰ্নীতি নহয়, এই সন্দৰ্ভত কি ক'ব? আজি চাওক, আমি দক্ষিণ হালমাৰা মানকাছৰ জিলাবাসী ৰাইজৰ দীৰ্ঘদিনীয়া এটা সপোন যে আমাৰ HM ৰোডখন ভাল হ'ব। আৰু আমি অসমমালাৰ অধীনত এইটো আশা ৰাখিম যে যিটো কোম্পানীক কাম দিব, এই কোম্পানী যাতে ভাল কোম্পানীক কাম দিয়ে, যাতে আমি দেখা পাওঁ অসমৰ বিভিন্ন জিলাত বা মেঘালয়ৰ বিভিন্ন ঠাইত কেতবোৰ কোম্পানীয়ে কাম কৰে, 6 মাহ 4 মাহ 3 মাহ এবছৰো নাযাওঁ জহি কহি ধ্বংস হৈ যায়। গতিকে এনেকুৱা কোম্পানীক কাম দিব নালাগে, কিয়নো আমাৰ এটাই সদাব্যস্ত পথ। আৰু আমি জিলাবাসী ৰাইজে আশা কৰি আছোঁ যে এই দীৰ্ঘদিনীয়া এটা সপোন আমাৰ বাস্তৱত পৰিণত হ'বলৈ গৈ আছে। গতিকে কোনো মানে ধৰণৰ এটা কোম্পানী যে ইয়াত আহি কাম কৰিব আৰু কামটো ভালকৈ নকৰিব, এনেকুৱা কোম্পানীক যাতে চৰকাৰে কামটো নিদিয়ে, তাৰ বাবে আমি চৰকাৰক আহ্বান জনাম। আৰু বিশেষকৈ এটা কথা ক'ম যে আমাৰ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ লগতে সংলগ্ন লাগি থকা যে আমাৰ মেঘালয় আছে, মেঘালয় নাইবা আৰু অসমৰ বিভিন্ন ঠাইতে কেতবোৰ কোম্পানীয়ে কাম কৰে, আমি দেখা পাইছোঁ তাত 3 মাহ 4 মাহ এবছৰৰ ভিতৰত পথখন জহি কৰি ধ্বংস হৈ যায়। চৰকাৰে সঠিক কিন্তু তাতে ধন বিনিয়োগ দিয়ে, কিন্তু ঠিকাদাৰবোৰৰ গাফিলতিৰ কাৰণে কামবোৰ বেয়া হয়। গতিকে আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।